আজি যিহতিকে শিক্ষক দিৱস সৰ্বপল্লী ৰাধাকৃষ্ণৰ জন্মতিথি আৰু আমি অসমৰ বিভিন্ন প্ৰান্তৰ শিক্ষকসকললৈ আমি শিক্ষক দিৱসৰ শুভেচ্ছা জনাইছোঁ। আমি আজি এয়াৰপোৰ্ট যোগীপাৰা নামঘৰ মন্দিৰ প্ৰাংগণত আমি শিক্ষক দিৱস অনুষ্ঠানটো আয়োজন কৰিছোঁ জাগৰণ লাইভ নিউজ চেনেল অৰ্থাৎ নৰ্থ ইষ্ট ডেভেলপমেণ্ট ফাউণ্ডেশ্যনৰ সহযোগত। আৰু জাগৰণ লাইভ নিউজ চেনেলটো 2020 15 আগষ্টত জন্ম লাভ কৰিছিলে আৰু 2024 আমি পঞ্চম বাৰ্ষিকত আমি ভৰি দিছোঁ সেই চেনেলটো। এই চেনেলটোৰ প্ৰতিষ্ঠা দিৱস উদ্দেশ্যে আমি এই অনুষ্ঠানটো আয়োজন কৰিছোঁ আৰু বিশেষকৈ এই অনুষ্ঠানটো কৰাৰ বাবে যথেষ্ট শিক্ষকসকল আহি কামৰূপ জিলাৰ শিক্ষকসকল আহি আমাৰ অনুপ্ৰেৰণা যোগালে আৰু কিছুমান ব্যক্তিয়ে ছ'চিয়েল মাধ্যমত আমাৰ এই অনুষ্ঠানটোক লৈ বেয়া মন্তব্য কৰিছে বুলি মই খবৰ পাইছোঁ। যিসকল ব্যক্তি বেয়া মন্তব্য কৰিছে মোৰ ক'ব লগা একো নাই, এইকাৰণে ক'ব লগা একো নাই তেখেতে হয়তো নাজানে গুৰু শিষ্যৰ মিলন কি বস্তু, তেখেতৰ হয়তো এই অভিজ্ঞতাখিনি নাই। আৰু যিসকল ব্যক্তিয়ে কৈছে তেখেতক ক'বলৈ দিছোঁ যিটো বস্তু বেয়াটো নাচালে হ'ল, ভালটো চালে হ'ল। আৰু অনাগত সময়ত আমি অসমৰ বিভিন্ন স্থানত এই অনুষ্ঠানটো কৰিবলৈ আমি দিহা কৰিছোঁ। অহা বছৰ হয়তো আমি নগাঁও আমি ভাবিছোঁ, নগাঁৱত কৰাৰ বাবে তাৰ পৰা আমাৰ বহু ব্যক্তি আমাৰ লগত যোগাযোগ কৰিছে অহা বছৰলৈ। আৰু আমাৰ নৰ্থ ইষ্ট ডেভেলপমেণ্ট ফাউণ্ডেশ্যনৰ সভাপতি আছে, সভাপতিৰ মুখেৰে ডেভেলপমেণ্ট ফাউণ্ডেশ্যনৰ সহযোগত আমি অসমৰ লগতে নৰ্থ ইষ্টত শিক্ষা গুৰু যিটো গুৰু শিষ্য সেই সন্মানটো পুনৰ ঘূৰি আহক। একলব্য গুৰু ভক্তি যি আছিলে তেনেকুৱা ধৰণে যে প্ৰত্যেকে আহক, সন্মানটা ৰক্ষাৰ অৰ্থে আমি নৰ্থ ইষ্টতে প্ৰত্যেক প্ৰান্তত আমি কৰিম বুলি আশা কৰিছোঁ।